Hello dear aspirants, welcome to today's class. মই নিতাশ্ৰী আপোনালোক সকলোকে ই কুহি পাতলৈ স্বাগতম জনাইছো। আমি আসাম জিকেৰ ওপৰত এটা সিৰিজ কৰি আছিলো আৰু ইতিমধ্যে আমি কেইবাটাও ক্লাস কৰিলো আৰু গোটেইখিনি ক্লাস আপোনালোকে ইমান মৰমেৰে আকোৱালি লোৱাৰ বাবে মই ধন্যবাদ জনাইছো। আৰু আজিৰ ক্লাছত আমি অসমৰ ৰাজবংশসমূহ বা ৰাজ পৰিয়ালসমূহ যিসকলে অসমৰ এনচিয়েন্ট টাইমৰ পৰা মডাৰ্ণ টাইমলৈকে যিসকলে অসমত শাসন কৰিছিলে সেই বিশেষ ডাইনেষ্টিজ খিনিৰ বিষয়ে আমি MCQ হিচাপে পঢ়িম আৰু তাৰ লগত যিখিনি ৰিলেটেড ইনফৰমেশন থাকে সেইখিনি মই দিব যত্ন কৰিম ঠিক আছে আৰু আপোনালোক সকলোৱে কৈ আছিলে যে মই ইয়াৰ আগৰ ক্লাছ কেইটাত অকল আসামিছত ৰাখিছিলো কোৱেশ্চনছ খিনি কিন্তু সকলোৱে কৈ থকাৰ বাবে মই ইংলিছতো ৰাখিছো আৰু ডেফিনেটলি হয়ও কিছুমান এক্সামত ইংলিছতো আহিব পাৰে গতিকে আপোনালোকৰ সুবিধাৰ্থে মই অসমীয়া আৰু ইংলিছ দুটাতে ৰাখিব ট্ৰাই কৰিছো MCQs খিনি আৰু আগলৈ আপোনালোকে ক্লাছখিনি চাই থাকিব বুলি মই আশা ৰাখিছো আৰু সকলোৱে ভালদৰে প্ৰিপাৰেচনো কৰি আছে বুলি মই আশা ৰাখিছো আৰু কোনবাই কৈছিলে যে এখিনি ইনফৰমেশন বাকি এক্সামছ বিলাকৰ কাৰণেও সমানে ইম্পৰ্টেন্ট হয় কিয় APSC গ্ৰেড 4 টো পাৰ্টিকুলাৰলি মেনশন কৰি দিয়া হৈছে যেহেতু এটো ৰিসেন্টলি ফৰ্ম ফিল আপ হৈছে আৰু আগন্তুক তাৰ পৰীক্ষা হ'বলৈ গৈ আছে কিন্তু তাৰ মানে এটো নহয় যে বাকিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নহয় যদি এছাম জিকে যিবিলাক এক্সামত দৰকাৰ হয় গোটেইখিনি এক্সামৰ কাৰণে এই ক্লাसेছ খিনি আপোনালোকে কৰিব পাৰে ঠিক আছে গতিকে আজি ক্লাছটো আমি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো আছে আহোমৰ বিষয়ে আৰু আমি যেতিয়াই ডাইনেষ্টিজ বিলাকৰ বিষয়ে পঢ়ো আহোমৰ নামটো আমাৰ এটা খুব চিনাকি নাম হয় নহয় আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে মানে কোনে এস্টাবলিশ কৰিছিলে আহোম ডাইনেষ্টিটো গতিকে আহোম বুলি কোৱাৰ লগে লগে চুকাফাই কৰিছিলে আৰু সেই চুকাফা কোন ঠাইৰ পৰা আহি অসমত তেওঁ ৰাজধানী পাতিছিলে আৰু তেওঁ শাসনভাৰ আৰম্ভ কৰিছিলে সেই বস্তুটো সুধিছে আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে চুকাফা কোন পাটকাই পৰ্বত পাৰ হৈ আহিছিলে বুলি আমি জানো আৰু মেইনলি কোনটো জায়গাৰ পৰা আহিছিলে মংমাও বুলি যেটুকৰ ঠাই আছে বৰ্তমান চাইনাৰ ইউনান বুলি যিখন প্ৰভিন্স আছে সেই পাৰ্টিকুলাৰ ঠাইটোৰ পৰা আহিছিল তাত থাই ফেমিলি সেই সময়ত কি আছিলে সাউথ ইষ্ট এছিয়াৰ থাই ফেমিলি বুলি এটা ফেমিলি আছে থাই ফেমিলিজ বিলাকৰ এটা থাই ফেমিলি তেওঁ বিলং কৰিছিলে আৰু তাৰ পৰা তেওঁ নিজৰ ভাতৃৰ সৈতে মনোমালিন্য ঘটি তেওঁ ইয়ালৈ গুচি আহিছিলে তেওঁ 1228 খ্ৰীষ্টাব্দত তেওঁ কি কৰিছিলে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি নামৰূপ অঞ্চল তাত আহি উপস্থিত হৈছিলে 1228 খ্ৰীষ্টাব্দৰ 2 ডিসেম্বৰ যিটো তাৰিখ আছে 1228 খ্ৰীষ্টাব্দৰ 2 ডিসেম্বৰ যিটো তাৰিখ আছে তাত তেওঁ আহি পালে নামৰূপ নামৰ ঠাইডোখৰত উপস্থিত হৈছিলে আৰু সেই পাৰ্টিকুলাৰ ডেটটো আমি কি দিবস হিচাপে পালন কৰো অসম দিবস বা চুকাফা দিবস হিচাপে আমি পালন কৰো তেওঁ আহি অসমত উপস্থিত হোৱা দিনটো আমি সেলিব্ৰেট কৰো ঠিক আছে কিন্তু সেই সময়ত তেওঁ তেতিয়ালৈকে ৰাজধানী পাতা নাছিলে তেওঁ লাহে লাহে সৰু সৰু কিছুমান সেই সময়ৰ ডাইনাষ্টি আছিলে সেইবিলাক কনকুৱেৰ কৰি পেলাই তেওঁ নিজৰ যেটো এৰিয়া এটো ডাঙৰ কৰি আছিলে কিন্তু মানে ফৰ্মালি তেওঁ কেতিয়া ষ্টাৰ্ট কৰিছিল 1253 তেওঁ চৰাইদেউত ৰাজধানী পাতিছিলে আমাৰ আহোমৰ এতিয়া এখন চৰাইদেউ জিলা হৈ গল সেই চৰাইদেউ আগতে শিৱসাগৰৰ আণ্ডাৰত আছিলে চৰাইদেউত তেওঁ প্ৰথমখন ৰাজধানী স্থাপন কৰিছিলে 1253 তাৰ আগলৈকে তেওঁ ৰাজধানী স্থাপন কৰা নাছিলে ঠিক আছে আৰু তেওঁ কৰ পৰা আহিছিল মংমাও নামৰ ঠাইখনৰ পৰা আহিছিলে আৰু তেওঁ এজন খুবেই প্ৰভাৱশালী ৰজা আছিল আৰু আহোম গোটেই ৰাজবংশত চুকাফাৰ পৰাই এটা খুব দীঘলীয়া শাসন আৰম্ভ হৈছিল প্ৰায় 600 বছৰ কাল প্ৰায় 600 বছৰ কি কৰিছিল আহোমে অসমত শাসন কৰিছিল হয়নে গতিকে আহোমৰ শাসন যেটো গোটেই সময়ছোৱা শাসনৰ হেতু অসমৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ সময় আৰু সেই সময়খিনিত বহুত কিবা কিবি আমাৰ ঐতিহাসিক ঘটনা অসমত হৈছিল গতিকে সেই গোটেইখিনি আমাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আহোমৰ যেটো এৰা আছিল ঠিক আছে গতিকে নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো সুধিছে যে দা লাষ্ট ডাইনেষ্টি অফ ক্লাছিকেল কামৰূপা কিংডম ক্লাছিকেল কামৰূপা বা শাস্ত্ৰীয় কামৰূপ বুলি যেতিয়া কোৱা হয় ইয়াত এনচিয়েন্ট যিখন কামৰূপ আছিল যত কি আছিল প্ৰাগজ্যোতিষপুৰ বুলি যিখন ৰাজধানী আছিল কামৰূপৰ বৰ্তমান আমি গুৱাহাটীৰ যিখিনি জায়গা সেই পাৰ্টিকুলাৰ ঠাইখিনিৰ কথা কোৱা হৈছে হয় নহয় ইয়াত অপচনত যেহেতু আহোমটো আছে আপোনালোকে কনফিউজ নহব ইয়াৰ আনসাৰটো কিন্তু কি হ'ব পালা হ'ব ঠিক আছে যদি অকল অসমৰ বুলি সুধে তেতিয়া আপোনালোকে কি বুলি ক'ব আহোমৰ অন্তিম ৰাজবংশ কোনটো আছিলে আহোম আছিলে কিন্তু যদি সুধা হয় কামৰূপৰ এনচিয়েন্ট আসামৰ যেতিয়া আমি চাবলৈ যাওঁ সেই সময়ত কি আছিলে
কামৰূপ ৰাজ্য বুলি কৰিছিলে শাসন আৰু তাৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ হয় গতিকে সেই প্ৰাগজ্যোতিষপুৰ বা কামৰূপ মানে ৰাজ্যৰ ৰাজবংশ শেষ ৰাজবংশটো আছিলে পালা কিন্তু অসমৰ শেষ ৰাজবংশ আছিলে আহোম পালা ডাইনেষ্টিয়ে কামৰূপ যিখন আছিলে কামৰূপ ৰাজ্যখনৰ শেষ ৰাজবংশ আছিলে নেক্সট কোৱেশ্চনটো সুধিছে কোনজন কামৰূপৰ বৰ্মন ৰাজবংশ যিটো আছে বৰ্মন ডাইনেষ্টি এটা বহুত ফেমাস ডাইনেষ্টি হয়নে বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে বুলি সুধিছে ঠিক আছে আৰু বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল পুষ্য বৰ্মন আৰু পুষ্য বৰ্মনৰ সমসাময়িক আছিলে সেই সময়ৰ সমুদ্ৰগুপ্ত গুপ্ত বংশৰ ৰজা আৰু সমুদ্ৰগুপ্তৰ বিষয়ে আমি সকলোৱে জানো তেওঁ এগৰাকী খুব প্ৰভাৱশালী ৰজা আছিলে গোটেই ভাৰততে আৰু তেওঁ পুষ্য বৰ্মনে ইমান তেওঁৰ পৰা ইনফ্লুয়েন্স হৈছিলে সেই সমুদ্ৰগুপ্তৰ পৰা কাৰণ যেহেতু তেওঁৰ সমসাময়িক আছিলে গোটেইখিনি তেওঁৰ কাৰ্য দেখি আছিলে আৰু তেওঁ ইনফ্লুয়েন্স হৈ পেলাই তেওঁ কি কৰিছিল নিজৰ পুতেকৰ নামটো কি কৰিছিলে সমুদ্ৰ বৰ্মন ৰাখিছিলে ঠিক আছে আৰু পিছত পুষ্য বৰ্মনক সাকসিড কৰি পেলাই সমুদ্ৰ বৰ্মন ডাইনেষ্টিৰ ৰজা হৈছিলে এখিতে আপোনালোকৰ এটা কোৱেশ্চন মই দিব বিচাৰিছো বৰ্মন ডাইনেষ্টিৰ এজন ৰজা আছিলে যোনে কি কৰিছিলে সৰ্বপ্ৰথম অসমত অশ্বমেধ যজ্ঞ আৰম্ভ কৰিছিলে ঠিক আছে য'ত কি কৰা হয় হৰ্স স্যাক্ৰিফাইস কৰা হয় কোনজন ৰজাই এইটো প্ৰশ্ন আপোনালোকৰ বাবে সকলোৱে কমেন্ট কৰি জনাব আই হোপ মানে ম্যাক্সিমামে চাগে এই বিষয়ে শুনিছে বা জানে গতিকে আপোনালোকে এইটো কমেন্ট কৰি আনসাৰটো জনাব অশ্বমেধ যজ্ঞত মেইনলি কি কৰা হয় যেতিয়া এজন ৰজাই তেওঁ নিজৰ ফালৰ পৰা ঘোঁৰা এৰি দিয়ে আৰু তেওঁ সেই ঘোঁৰাকেইটা গৈ পেলাই যিমান বিলাক বেলেগ ৰজাৰ ৰাজ্য পাৰ হৈ যায় আৰু সেই ৰজাবিলাকে যদি কোনো ধৰণৰ তাত বিৰোধিতা নকৰে বা ঘোঁৰাকেইটা ৰাখি নথয় তেতিয়াহ'লে সেই গোটেইখিনি এৰিয়াতে তেওঁৰে এৰিয়া বুলি ধৰি লোৱা হয় আৰু কেতিয়াবা কি কৰে কিছুমান ৰজাই তাক মানে চ্যালেঞ্জ কৰি পেলাই ঘোঁৰাকেইটা ৰাখি থোৱা হয় আৰু তেতিয়া সেই পাৰ্টিকুলাৰ ৰজাজনৰ লগত পঠিয়াই দিয়া ৰজাজনৰ কাজিয়া হয় বা যুদ্ধ হয় আৰু তাৰ পৰা এটা ৰিজাল্ট হয় ডিসিচিভ ৰিজাল্ট হয় যে কোন বেছি পাৱাৰফুল কাৰ মানে আন্ডাৰ গোটেই এৰিয়াটো আহিব এনে ধৰণৰ এটা পৰম্পৰা সেই বৰ্মন ডাইনেষ্টিৰ ৰজাজনে আৰম্ভ কৰিছিলে আৰু আপোনালোকে জনাব কোন আছিলে তেওঁ নেক্সট কোৱেশ্চনটো সুধিছে যে বিখ্যাত ৰজা নৰনাৰায়ণৰ বিষয়ে সকলোৱে জানো তেওঁ কোন ৰাজবংশৰ আছিলে তেওঁৰ নামটো কোৱাৰ আগতে আমি পাৰ্টিকুলাৰলি ইউজ কৰো এটা ৱৰ্ড সেইটো হৈছে কোচ ৰজা নৰনাৰায়ণ গতিকে তেওঁ কোচ ৰাজবংশৰ কি আছিলে ৰজা আছিলে হয়নে আৰু তেওঁৰ পিতৃ কোন আছিলে বিশ্বসিংহ কোন আছিলে এই কোচ বংশৰ কি আছিলে প্ৰতিষ্ঠাপক আছিলে আৰু তেওঁৰ ভাতৃ কোন আছিলে শুক্লধ্বজ বা যাক আমি কি বুলি জানো চিলাৰায় নামটোৰে বেছিকৈ জানো হয়নে আৰু নৰনাৰায়ণৰ আন এটা নাম কি আছিলে মল্লদেৱ আৰু নৰনাৰায়ণে কি কৰিছিলে যিটো বৰ্তমানৰ কামাখ্যা টেম্পলটো তেওঁ ৰিবিল্ড কৰাইছিলে তেওঁৰ শাসন কালত মেবি এৰাউণ্ড 1565 তেওঁ কি কৰাইছিলে কামৰূপৰ মন্দিৰটো পুনৰ তেওঁৰ ভাতৃৰ সহায়ত ভাতৃৰ নেতৃত্বত আকৌ নতুনকৈ বনোৱাইছিলে ঠিক আছে কোচ বংশৰ ৰজা আছিলে শেষৰজন স্বাধীন আহোম ৰজা কোন আছিলে সুধিছে আহোমৰ শেষৰজন ৰজা কোন আছিলে পুৰন্দৰ সিংহ আৰু তাৰ পিছতে পুৰন্দৰ সিংহৰ শাসন কালৰ পিছতে আমাৰ কি হৈছিলে ব্ৰিটিছ যে শাসন ব্যৱস্থা 1827 চনৰ পিছত আৰম্ভ হৈছিলে তাৰ মাজতে কিছুমান বাৰ্মিজ ইনভেশন হৈছিলে আৰু তেওঁলোকৰ মাজত তেওঁলোকে কেতিয়াবা কি কৰিছিলে নিজৰ পছন্দৰ মতে আহোমৰ মাজত ৰজা পাতিছিলে ব্ৰিটিছেও কেতিয়াবা কোন টাইমত নিজৰ পছন্দ হিচাপত আহোমৰ ৰজা পাতিছিলে কিন্তু ইন্ডিপেন্ডেন্ট ৰজা কোন আছিলে লাষ্ট পুৰন্দৰ সিংহই আছিলে তো সুধিছে যে মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে মটক ৰাজ্য কেনেকৈ আৰম্ভ হৈছিলে মোৱামৰীয়া যিখন সত্ৰ আছিলে তাৰ যিসকল ফলোৱাৰ্ছ আছিলে তেওঁলোকৰ লগত আহোম ৰাজ্যৰ যিখিনি ৰজা আছিলে বা আহোমৰ শাসকসকলৰ লগত তেওঁলোকৰ অলপ মনোমালিন্য ঘটিছিলে হয়নে আৰু মেইনলি তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ চিষ্টেমটো বেলেগ আছিল তেওঁলোকে বেলেগ মানে ৰিলিজিয়ন বা বেলেগ ধৰণৰ ৱৰ্শিপ কৰিছিলে আৰু
আহোমসকল মেইনলি কি আছিলে শাক্ত ধৰ্মৰ আছিলে হয়নে ফৰ্চফুলি কেতিয়াবা কি কৰা হৈছিলে মেইনলি শিৱসিংহৰ সময়ত এওঁলোকক আনি পেলাই শক্তি পূজাত বহোৱা হৈছিলে শক্তি পূজাত ল'বলৈ বাধ্য কৰা হৈছিলে এনেধৰণৰ কিছুমান সৰু সৰু কিছুমান টেক্সৰ ক্ষেত্ৰত বেলেগ বেলেগ ৰিজনৰ পৰা ফিৰিঙতিৰ পৰা খাণ্ডৱ হয় বুলি কয় গতিকে তেনেধৰণৰ গৈ 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 মোৱামৰীয়াসকল কি হৈছিলে বিক্ষুব্ধ হৈ উঠিছিলে আৰু তেওঁলোকে হোমৰ এগেইনষ্টত তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিছিলে এনেদৰে বহুত দীঘলীয়া বিদ্ৰোহ চলিছিলে আৰু লাষ্টত এটা পিচ এগ্ৰিমেণ্ট কৰিবৰ কাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু এই সৰ্বানন্দ সিংহ তেওঁ মোৱামৰীয়াসকলৰ মেইন আছিলে মটকসকলৰ আৰু তেওঁ ৰজা পাতি পেলাই মটৰ কাৰ্য স্থাপন কৰি দিছিল বেংমৰা বুলি তিনিচুকীয়াৰ বৰ্তমানৰ এডোখৰ ঠাই আছে সেই ঠাইডোখৰক তাত কি কৰিছিলে ৰাজধানী হিচাপে দি পেলাই সৰ্বানন্দ সিংহৰ আণ্ডাৰত মটক ৰাজ্য আৰম্ভ হৈছিলে ঠিক আছে গতিকে মোৱামৰীয়া বিদ্ৰোহৰে এটা দীঘলীয়া পিৰিয়ড শেষ হোৱাৰ পিছত তাৰ ৰিজাল্ট হিচাপে মটক ৰাজ্য আৰম্ভ হৈছিলে ঠিক আছে সৰ্বানন্দ সিংহ নেক্সট কুৱেশ্যনটো সুধিছে যে বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনৰ কোনজন ৰজাৰ সৈতে বন্ধুত্ব আছিল বুলি সুধিছে তেওঁ ইয়াৰে হৰ্ষবৰ্ধনৰ লগত তেওঁৰ কি আছিলে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে হয়নে আৰু দুজন কি আছিলে কণ্টেম্পৰেৰী বা সমসাময়িক আছিলে হৰ্ষবৰ্ধন কনৌজৰ ৰজা আছিলে আৰু কুমাৰ বুলি কিয় কোৱা হৈছিলে কাৰণ ভাস্কৰ বৰ্মনে কি কৰা নাছিল বিয়া পতা নাছিল আৰু সেইকাৰণে ভাস্কৰ বৰ্মনৰ পিছত কোনো ধৰণৰ উত্তৰাধিকাৰী নাছিলে বৰ্মন বংশৰ আৰু ভাস্কৰ বৰ্মনৰ পিছতে তেওঁ শেষ ৰজা আছিল আৰু ভাস্কৰ বৰ্মন মানে ৰজা হৈ থকাৰ পিছত বৰ্মন বংশটো মানে শেষ হৈছিলে তাৰ পিছতে কি হৈছিল বেলেগ বেলেগ ডাইনেষ্টি বিলাক আহিছিল আৰু বৰ্মন বংশটো ভাস্কৰ বৰ্মনৰ লগতে শেষ হৈ গৈছিল যিহেতু তেওঁৰ কোনো কি নাছিলে উত্তৰাধিকাৰী নাছিল নেক্সট কোৱেশ্চন কৰিছে যে ইতিহাসত ডিমাচা বংশক কি বুলি জনা যায় ডিমাচাৰ আন এটা নাম কি বুলিও সুধিব পাৰে গতিকে সেইটো কি বুলি ক'ব আপোনালোকে কছাৰী কিংডমক কি বুলি জনা যায় ডিমাচা বুলিও জনা যায় আৰু ডিমাচাসকলে বা কছাৰীসকলে তেওঁলোকৰ ডিসেন্ডেন্টটো বা অৰিজিনটো ক'ৰ পৰা ক্লেইম কৰে ঘটোৎকচৰ নাম আপোনালোকে শুনিছেনে মহাভাৰতত ঘটোৎকচ কাৰ ৰজা আছিলে ভীমে হিড়িম্বা নামৰ এগৰাকী ট্ৰাইবেল চিফৰ জীয়ৰীক বিয়া পাতিছিলে আৰু তেওঁলোকৰ সন্তান আছিলে ঘটোৎকচ আৰু ঘটোৎকচৰ পৰাই ডিমাচা সকলে পিছলৈ কি কৰে ক্লেইম কৰে যে তেওঁলোকৰ ডিসেন্ডেন্টটো ঘটোৎকচৰ পৰা ষ্টাৰ্ট হৈছে বুলি ঠিক আছে নেক্সট কোৱেশ্চনটো আছে হু কিল নৰকাসুৰা একৰ্ডিং টু হিন্দু মাইথলজি নৰকাসুৰে তেওঁ এটা নতুন বংশ আৰম্ভ কৰিছিলে সেইটো বংশৰ নাম হৈছে ভৌম বংশ বা অসুৰ বংশ ঠিক আছে তাৰ আগতে কোন আছিলে তাৰ আগৰ এটা বংশ আছিল দানৱ বংশ বুলি এটা আছিলে দানৱ বংশৰ ৰজা আছিলে প্ৰথমজন ৰজা আচলতে এনচিয়েন্ট আসামৰ এনচিয়েন্ট যিটো কামৰূপ বুলি কলো ক্লাছিকেল কামৰূপৰ প্ৰথমজন ৰজা আছিলে মহিৰংগ দানৱ আৰু তেওঁ দানৱ ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে আৰু তেওঁৰ পিছত আছিলে কেইজনমান ৰজা তাৰ পিছতে নৰকাসুৰে গৈ পেলাই কি আৰম্ভ কৰিছিলে ভৌম বংশ বা অসুৰ ডাইনেষ্টিটো আৰম্ভ কৰিছিলে আৰু যদিও নৰকাসুৰে অসুৰা উপাধিটো লৈছিলে তেওঁ কি বুলি কোৱা হয় আৰ্যন বুলি কোৱা হয় কিয়নো তেওঁ কোৱা মতে মাইথলজিকেল ষ্টৰী বিলাকৰ হিচাপত তেওঁ কাৰ ল'ৰা আছিলে বিষ্ণু বৰাহ যিটো অৱতাৰ মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম যিটো বৰাহ অৱতাৰ আছে বৰাহ অৱতাৰ আৰু ভূমিদেৱী বা মাদাৰ আৰ্থ বুলি আমি ক'ব পাৰো যেনেকে সীতাও কি আছিলে আমাৰ বসুমতীৰ সন্তান আছিলে বুলি কোৱা হয় হয় ন বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূমিদেৱীৰ পুত্ৰ আছে বুলি কোৱা হয় নৰকাসুৰৰ তেওঁ এনেকুৱা ধৰণৰ কিছুমান এপিক বা মহাভাৰততো তাৰ মেনশ্যন আছে ৰামায়ণ এনেকুৱা বেলেগ বেলেগ টাইমৰ যিবিলাক আমাৰ স্ক্ৰিপচাৰ আছে বা মাইথলজিকেল ষ্টৰীত তেওঁৰ মেনশ্যন পোৱা যায় নৰকাৰ আৰু তেওঁ নৰকাসুৰা ডাইনেষ্টিটো ষ্টাৰ্ট কৰিছিলে মহিৰংগ দানৱ তেওঁ কিন্তু কি আছিলে কিৰাতত চিফ আছিলে তেওঁ নন আৰিয়ান আছিলে কিন্তু নৰকাসুৰ কি আছিলে আৰিয়ানছ বুলি কোৱা হয় ঠিক আছে কিন্তু পিছলৈ নৰকাসুৰক কোনে বধ কৰিছিলে শ্ৰীকৃষ্ণই আহি পেলাই তেওঁক বধ কৰিছিলে ঠিক আছে মই বেলেগ পিকচাৰ নাপালো কাৰণে এই পিকচাৰখন লগাবলগীয়া হৈছে ঠিক আছে লৰ্ড কৃষ্ণই কি কৰিছিলে তেওঁৰ পত্নী সত্যভামা আৰু আহি পেলাই অসমত তেওঁ কি কৰিছিল নৰকাসুৰৰ বধ কৰিছিলে বুলি ভগৱংশৰ প্ৰতিষ্ঠাতা নৰকাসুৰৰ বধ কৰিছিলে বুলি আমাৰ মাইথলজিকেল ষ্টৰী বিলাকত পোৱা যায় ঠিক আছে আৰু তাৰপিছতে তেওঁ কি কৰিছিল নেক্সট কাক ৰজা পাতি থৈ গৈছিলে শ্ৰীকৃষ্ণই
নৰকাসুৰক বধ কৰি পেলাই ভগদত্ত নৰকাসুৰৰ পুত্ৰ ভগদত্তক কি কৰিছিলে ৰজা পাতি থৈ গৈছিলে হয়নে আৰু ইয়াত এটা কুৱেশ্যন হৈছে লাষ্ট কুৱেশ্যনটো আপোনালোকৰ কাৰণে আজি আছে যে কোনজন অসমীয়া ৰজাই নিজৰ জীয়েকক কৌৰৱ পুত্ৰ দুৰ্যোধনলৈ বিয়া দিছিলে কৌৰৱৰ কেইজন পুত্ৰ আছিলে 100জন তাৰে জ্যেষ্ঠজন আছিলে দুৰ্যোধন আৰু দুৰ্যোধনলৈ এজন অসমীয়া ৰজাই কি কৰিছিল নিজৰ জীয়ৰীক বিয়া দিছিলে আৰু সেইজন হৈছে ভগদত্তই কি কৰিছিলে নিজৰ জীয়ৰী ভানুমতীক কি দিছিলে দুৰ্যোধনলৈ বিয়া দিছিলে আৰু আমাৰ যে দীঘলী পুখুৰী আছে গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তই নিজৰ জীয়েকৰ স্বয়ম্বৰত বনোৱাইছিলে বা খন্দুৱাইছিলে বুলি এটা আমাৰ মাইথলজিকেল ষ্টৰী আছে হয়নে তেওঁ সেইকাৰণে যদিও তেওঁ কৃষ্ণ ৰজা পাতিছিলে পিছলৈ যিহেতু তেওঁ কি হৈ গল সম্পৰ্কীয় হৈ গল সেইকাৰণে তেওঁ কৌৰৱৰ ফালৰ পৰা মহাভাৰত যুদ্ধ কৰিছিলে আৰু মহাভাৰত যুদ্ধ কৰাৰ সময়ত তেওঁ কি হৈছিলে বহুত বয়স মানে বৃদ্ধ হৈ গৈছিলে বুলি কোৱা হয় আৰু তেওঁ কি হৈছিলে এইটো ভগদত্ত তেওঁ আমাৰ প্ৰাগজ্যোতিষপুৰৰ নৰেশ বুলি কয় তেওঁ হাতীৰ তেওঁ কি আছিলে খুব কৈ দিছিলে হাতীৰ যিবিলাক বিদ্যা আৰু তেওঁ এটা সুপ্ৰতিকা বুলি হাতী আছিলে সুপ্ৰতিকা তেওঁ খুব পাৰদৰ্শিতাৰে কি কৰিছিলে হাতীৰ ওপৰত বহি যুদ্ধ কৰিছিলে সেই বুঢ়া বয়সতো তেওঁ নিজৰ ৰিংকলছ বিলাক দাঙি ধৰিবলৈ এখন কাপোৰ মাৰি আছিলে মূৰত কোৱা হয় আৰু মাইথলজিকেল ষ্টৰীত তেওঁ সেই কাপোৰখনেৰে বান্ধি পেলাই নিজৰ নহলে তেওঁৰ চেলাৰীবিলাক ইমানেই তললৈ নামি আহিছিলে যে তেওঁৰ চকু ঢাক খাই তাত দেখা নোপোৱা হৈ গৈছিলে ষ্টিল সেই নিজৰ ইমান অল্ড এজত তেওঁ খুব বীৰত্বৰে কি কৰিছিলে যুদ্ধ কৰিছিলে আৰু কৌৰৱৰ ফলীয়াকৈ হৈ যুদ্ধ কৰিছে কিন্তু শেষত তেওঁ অৰ্জুনৰ হাতত প্ৰাণ হেৰুৱাইছিলে ঠিক আছে আৰু তেওঁৰ কন্যা ভানুমতীকে তেওঁ কলৈ বিয়া দিছিলে দুৰ্যোধনলৈ বিয়া দিছিলে ঠিক আছে গতিকে আজি এইখিনি কুৱেশ্যনছ আছিলে নেক্সট আকৌ বেলেগ এটা টপিকৰ বেলেগ কুৱেশ্যনছ কিছুমান লৈ পেলাই নতুন ক্লাছত আপোনালোকক আকৌ লগ পাম আশা ৰাখিছো আজিৰ ক্লাছটো আপোনালোকে ভাল পালে এইখিনি কভাৰ কৰিছিলো আজি মই ক্লাছটোত ইয়াৰ উপৰিও কিছুমান এনএছটি আছে বা ইয়াৰ লগত ৰিলেটেড কিছুমান ইনফৰমেশ্যনো আছে কেতিয়াবা এনেধৰণৰ কুৱেশ্যন আছে যেনেকৈ আমি ধৰক জানো যে আহোমৰ প্ৰথমজন ৰজা কোন হয় চুকাফা হয় কিন্তু কেতিয়াবা এবাৰ এক্সামত সুধিছিলে মানে নেক্সট তেওঁৰ পিছত কোন ৰজা হৈছিল ছেকেণ্ড আহোম ৰজা কোন আছিলে আৰু সেইটো হৈছে চুতেওফা তেওঁৰ ৰজা পুত্ৰ চুকাফাৰ পুত্ৰ চুতেওফা ছেকেণ্ডজন ৰজা হৈছিলে এনেধৰণৰ কিছুমান কেতিয়াবা ট্ৰিকি কুৱেশ্যন সুধিব পাৰে গতিকে সেই গোটেইখিনি আপোনালোকে গুৰুত্ব দিব আৰু আশা কৰিছো আপোনালোকে আজি ক্লাছটো ভাল পালে আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব আৰু এনেদৰে ক্লাছসমূহ চাই থাকিব আকৌ এটা নতুন ক্লাছৰ সৈতে আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ক্লাছৰ পৰা বিদায় মাগিছো থেংক ইউ টেক কেয়াৰ